গাখীৰ দিয়া থকথকা চাহ আৰু এই হৈছে আমাৰ বৰপেটাৰ পচাকৰ ব্ৰেড। বিৰাট মজা লাগে খাই এই ব্ৰেড। এই গধূলা চাহ খাওঁ, ব্ৰেড আৰু গাখীৰ দিয়া থকথকা চাহ। গাখীৰটো তাৰমানে কি পুৰবী গাখীৰ মই অনা কৰিছোঁ, আজিকালি পুৰবী গ'ল্ড অনা কৰিছোঁ। তাৰে মানুহৰ ঘৰৰ পৰা যদি গাখীৰ আনো কওঁ আপোনাক যি দাম লাগে সেয়ে দিম, নকমাও দিয়ক, বেছিকৈ দিম, যিটো খোজে সেইটো। যিমান কয় সিমান দাম দিলেও পানী মিক্স কৰিব, পাতলা গাখীৰ, পাইনা গাখীৰ। গতিকে পাইনা গাখীৰ খাব নোৱাৰি, মানুহৰ ঘৰৰ পৰা নানো, মাজে সময়ে তাজা আনো, বেছি গাখীৰ লাগিলে। আৰু এই পুৰবী গ'ল্ডটোৱে আনো মই, বহুত সৰ উঠে আৰু মই সৰু বাচ্ছাৰ নিচিনা, সৰু চলিহেন মই সৰ খাওঁ, সৰ খাই ভাল পাওঁ আৰু গাখীৰৰ বস্তুটো খাই বেছি ভাল পাওঁ। গাখীৰ, ব্ৰেড, গাখীৰ চিৰা এইবিলাক খাই বেছি ভাল পাওঁ। ভিডিঅ' বনাম বুলি ৰখতে চাহখিনি ঠাণ্ডাই হৈ গ'ল, তাতে আৰু গাখীৰ ঢালিছোঁ। বিৰাট মজা লাগে খাই দেই। সৰ মই সৰুৰ পৰাই সৰ খাই বিৰাট ভাল পাওঁ। সৰু চলিকেইটাকো দিওঁ, মানে ময়ো খাওঁ। খোৱা বস্তুত কঞ্জুচি নাই, খোৱাটো খাবই লাগিব। আৰু আমাৰ নিচিনা মানুহ আৰু গৰীব, ৰেচন কাৰ্ড থকা চব মানুহবিলাকে গৰীব, দৰিদ্ৰ। তাকলে আমাৰ ঘৰটো চাই কিনে নক'ব দে, নাহিব। বিল্ডিং ঘৰত থকা মানুহৰো বহুতৰে ৰেচন কাৰ্ড আছে, মানে সেইবিলাক মানুহো সেই দৰিদ্ৰ বুলিয়ে ক'ব লাগিব, কাৰণ কি ৰেচন কাৰ্ডখন দৰিদ্ৰ পৰিয়ালৰ মানুহে পায়, হয়নে নহয়? আমিও দৰিদ্ৰ, আমাৰ নিচিনা দৰিদ্ৰ পৰিয়ালৰ মানুহবিলাকে হাত কঞ্জুচি কথানো নকৰে, ভালৰো ভালটো খাম। ধন সম্পত্তি সাজ পাম আৰু সঁচা কথা, বিল্ডিং নাই, কিন্তু দৰিদ্ৰ বলছে খাত কঞ্জুচি নকৰোঁ, খাত কঞ্জুচি নাই আমাৰ, খবৰ লাগব আমি। গতিকে শুভ সন্ধিয়া জনালোঁ, শুভ সন্ধিয়া জানলোঁ, বৰপেটাত কৈছোঁ, ঘৰুৱা ভাষাত কৈছোঁ। ৰাতিপুৱা